নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকক জনাম গুণোৎসৱ 2024ত এক্সটাৰ্নেল ইভেলুৱেটাৰ অৰ্থাৎ বাহ্যিক মূল্যায়কৰ ভূমিকা কি হ'ব। গুণোৎসৱত বাহ্যিক মূল্যায়কগৰাকীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এই সম্পৰ্কে আপোনালোকে ইতিমধ্যে পাৰ হৈ যোৱা গুণোৎসৱসমূহত ভালকৈ গম পাইছে। এইবাৰো অৰ্থাৎ গুণোৎসৱ 2024তো এক্সটাৰ্নেল ইভেলুৱেটাৰগৰাকীয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। পাৰ হৈ যোৱা গুণোৎসৱসমূহৰ তুলনাত এইবাৰ গুণোৎসৱ 2024ত এক্সটাৰ্নেল ইভেলুৱেটাৰগৰাকীয়ে বিদ্যালয়ৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ দিশৰ ওপৰত গুৰুত্ব দিব, যিবোৰ আমি শিক্ষক হিচাপে প্ৰত্যেকেই জনাটো উচিত। আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক বাহ্যিক মূল্যায়কগৰাকীয়ে গুণোৎসৱত কি ভূমিকা পালন কৰিব সেই সম্পৰ্কে এটা এটাকৈ জনাব বিচাৰিছোঁ। প্ৰথমতে বাহ্যিক মূল্যায়কগৰাকীয়ে নিৰ্ধাৰণ কৰি দিয়া বিদ্যালয়ত প্ৰাতঃসভাৰ সময়ৰ পৰা কাৰ্যসূচীৰ শেষলৈকে লেবেলিং, পেকিং, গোপনীয় প্ৰতিবেদনসমূহ দাখিল কৰা ইত্যাদিলৈ উপস্থিত থাকিব। বাহ্যিক মূল্যায়কে গোপনীয় প্ৰতিবেদন অনলাইনৰ যোগেদি প্ৰেৰণ কৰিব। তাৰ পিছত বাহ্যিক মূল্যায়কে প্ৰতিটো শ্ৰেণীৰ পৰা 10% ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত কৰি তেওঁলোকৰ মূল্যায়ন কৰিব। যদি কোনো এটা শ্ৰেণীৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 10 জন পৰ্যন্ত হয়, তেনেহ'লে সেই শ্ৰেণীৰ 100% ছাত্ৰ-ছাত্ৰীৰ পঠন দক্ষতাৰ মূল্যায়ন বাহ্যিক মূল্যায়কে কৰিব। যদি বাহ্যিক মূল্যায়নৰ দিনা 10% ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন সামগ্ৰিকভাৱে ঠিকে থাকে, তেন্তে পঠন কৌশলৰ মূল্যায়নৰ নম্বৰসমূহ বাহ্যিক মূল্যায়কে OMR শ্বীটত স্থানান্তৰ কৰাৰ নিৰ্দেশ দিব। যদি বাহ্যিক মূল্যায়ন আৰু স্বকীয় মূল্যায়নত প্ৰদৰ্শিত ফলাফলৰ মাজত কোনো গুৰুতৰ পাৰ্থক্য দেখা পোৱা যায়, তেনেহ'লে বাহ্যিক মূল্যায়কে সংশ্লিষ্ট শিক্ষকক শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীৰ পুনৰ মূল্যায়নৰ নিৰ্দেশ দিব। বাহ্যিক মূল্যায়কে 10% ছাত্ৰ-ছাত্ৰীৰ পঠন দক্ষতাৰ মূল্যায়নৰ বাবে বাহ্যিক মূল্যায়নৰ দিনা প্ৰদত্ত পঠন ফ্ৰেম ব্যৱহাৰ কৰিব। ইয়াৰ পিছত বাহ্যিক মূল্যায়কে প্ৰতিটো শ্ৰেণীৰ কমপক্ষেও 5-6 গৰাকী ছাত্ৰ-ছাত্ৰীৰ লিখন, সাংখ্যিক ধাৰণা অথবা মৌলিক গাণিতিক প্ৰয়োগৰ উত্তৰ-পত্ৰ পৰীক্ষা কৰিব আৰু ছাত্ৰ-ছাত্ৰীৰ নম্বৰসমূহ আৰু শিক্ষকসকলৰ দ্বাৰা প্ৰদত্ত নম্বৰসমূহ মিলাই চাব। বাহ্যিক মূল্যায়কে উক্ত দক্ষতাৰ নম্বৰসমূহ শিক্ষকসকলে যাতে পক্ষপাতিত্বহীনভাৱে OMR শ্বীটত নথিভুক্ত কৰে সেইটো নিশ্চিত কৰিব। তাৰ পিছত 4 নম্বৰতে বিষয়ভিত্তিক মূল্যায়ন যাতে সুকলমে অনুষ্ঠিত হয় সেই বিষয়টো বাহ্যিক মূল্যায়কে নিশ্চিত কৰিব আৰু যিকোনো ধৰণৰ অসৎ উদ্দেশ্য বা নকল ইত্যাদি ৰোধ কৰাৰ বাবে যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিব। বাহ্যিক মূল্যায়নৰ দিনা সংশ্লিষ্ট বিদ্যালয়ৰ কেৱল প্ৰধান শিক্ষক আৰু গুণোৎসৱৰ দায়িত্বপ্ৰাপ্ত শিক্ষকহে অৰ্থাৎ নোডেল টিচাৰহে যাতে সেইদিনা বিদ্যালয়ত উপস্থিত থাকে সেইটো নিশ্চিত কৰিব। বিদ্যালয়খনৰ অন্য কোনো শিক্ষক সেইদিনা বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিব। বাহ্যিক মূল্যায়নৰ দিনা মূল্যায়ন অনুষ্ঠিত কৰাৰ বাবে নিৰ্দিষ্ট মণ্ডলৰ আন বিদ্যালয়ৰ পৰা কিছু শিক্ষকক পৰীক্ষক হিচাপে নিৰ্দিষ্ট বিদ্যালয়লৈ মাতি অনা হ'ব পাৰে। তাৰ পিছত আছে বাহ্যিক মূল্যায়কে বিদ্যালয় মূল্যায়নৰ সকলো সূচক আৰু বিৱৰক পৰীক্ষা কৰিব, বিদ্যালয়ৰ লগত জড়িত অন্যান্য ব্যক্তিৰ লগত আলোচনা কৰিব আৰু প্ৰয়োজন সাপেক্ষে সম্পাদনা কৰিব। বাহ্যিক মূল্যায়নৰ দিনাই সেই সম্পাদিত চূড়ান্ত প্ৰতিবেদন ছফ্টৱেৰত আপলোড কৰিব। বাহ্যিক মূল্যায়ন অনুষ্ঠিত কৰাৰ 3 দিন আগত বিদ্যালয় মূল্যায়নৰ অংশটো বিদ্যালয়ৰ তৰফৰ পৰা ছফ্টৱেৰ যোগেদি আপলোড কৰিব লাগিব। ইয়াৰ পিছৰ পইণ্টটো খুব গুৰুত্বপূৰ্ণ আৰু ইয়াতে বাহ্যিক মূল্যায়নকাৰীয়ে ছাত্ৰ-ছাত্ৰীৰ বহা আসনৰ ব্যৱস্থা পৰ্যবেক্ষণ কৰিব যাতে একে শ্ৰেণীতে অধ্যয়নৰত তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী একেখন বেঞ্চতে বহিব নোৱাৰে। ওপৰত উল্লেখ কৰা ধৰণে বিদ্যালয় কৰ্তৃপক্ষই আসনৰ ব্যৱস্থা সুচাৰুৰূপে সম্পাদন কৰিব লাগিব। অৱশ্যে পূৰ কৰা OMR শ্বীটৰ লেবেলিং আৰু পেকেজিং শ্ৰেণীভিত্তিক খুব সাৱধানে কৰিব লাগিব। তাৰ পিছত আছে বাহ্যিক মূল্যায়কে ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ পৰিধান কৰি অহা ইউনিফৰ্মৰ লগত বিদ্যালয়ৰ তৰফৰ পৰা প্ৰদৰ্শিত ইউনিফৰ্মৰ নমুনা মিলাই চাব। বাহ্যিক মূল্যায়কে ইউনিফৰ্মৰ বিল, নথি ইত্যাদিও পৰীক্ষা কৰি চাব আৰু গোপনীয় প্ৰতিবেদনত ইউনিফৰ্ম সম্পৰ্কে মতামত দিব। তাৰ পিছত আছে বাহ্যিক মূল্যায়নৰ দিনা মূল্যায়নৰ বাবে ব্যৱহৃত OMR শ্বীট পূৰণ কৰি স্বাক্ষৰ কৰিব তথা OMR শ্বীট চিল কৰাৰ বিষয়টো প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰিব। বাহ্যিক মূল্যায়নকাৰীয়ে পক্ষপাতিত্বহীন আৰু নিৰপেক্ষতা বজাই ৰাখিব।
প্ৰয়োজনীয় ঠাইত বাহ্যিক মূল্যায়কে স্বাক্ষৰ কৰিব আৰু একেবাৰে শেষত বাহ্যিক মূল্যায়কে ব্যৱহৃত আৰু অব্যৱহৃত সামগ্ৰী যথাযথ পেকেজিং নিশ্চিত কৰিব। তো ছাৰ বাইদেউসকল, এইখিনিয়ে আছিল গুণোৎসৱ 2024ত বাহ্যিক মূল্যায়নকাৰী অৰ্থাৎ এক্সটাৰ্নেল ইভেলুৱেটৰ গৰাকীৰ ভূমিকা। তেখেতে বিদ্যালয়ৰ কি কি দিশৰ ওপৰত নজৰ দিব বা কি কি দিশ পৰ্যবেক্ষণ কৰিব, এই ভিডিঅ'টি চোৱাৰ পিছত নিশ্চয়কৈ আপোনালোকে গম পাইছে। আৰু গতিকে সেই অনুসৰি আপোনালোকে নিজৰ বিদ্যালয়খন গুণোৎসৱৰ দিনালৈ সাজু কৰি ৰাখিব লাগিব। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ সহায় হোৱাকৈ এইখিনিয়ে লৈ আহিলোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।